নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম অংগনাবাদী কৰ্মীত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে বা যদি আপোনালোকে মেট্ৰিক পাছ কৰি অংগনাবাদীত এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'ৰ শেষলৈকে সম্পূৰ্ণ ডিটেইল, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি অসমৰ নতুন নতুন চাকৰিৰ খবৰ যদি পাব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে এনেধৰণৰ, অংগনাবাদীৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে লাষ্ট ডেট হৈছে 26 নৱেম্বৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আৱশ্যকীয় শিক্ষাগত অৰ্হতা কিমান লাগিব? ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অংগনাবাদী কৰ্মী আৰু সহায়িকা পদৰ কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰত স্থানীয় মহিলা হ'ব লাগিব। য'ত অংগনাবাদী কেন্দ্ৰটো অৱস্থিত, সেই এলেকাৰ মহিলাসকলেহে অংগনাবাদী কৰ্মীৰ কাৰণে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 44 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ 1 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত যদি আপোনালোকৰ বয়স হৈছে, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে অংগনাবাদী কেন্দ্ৰ কৰ্মী পদৰ বাবে নিম্নতম শিক্ষাগত অৰ্হতা আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা মেনশ্যন কৰা নাই। যদি আপোনালোকে চিম্পুল হাই ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে অংগনাবাদী সহায়িকা পদৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে নিম্নতম শিক্ষাগত অৰ্হতা হৈছে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। যদি আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰা আছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অংগনাবাদী কৰ্মী বা সহায়িকা পদৰ বাবে স্থানীয় গাঁওবুঢ়াৰ পৰা আপোনালোকে প্ৰমাণপত্ৰ ল'ব লাগিব। গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ ল'লেহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অংগনাবাদী কৰ্মী আৰু সহায়িকা পদৰ বাবে মেট্ৰিক বা হাই ছেকেণ্ডেৰী লেভেলৰ উত্তীৰ্ণ হোৱা পৰীক্ষাত পোৱা নম্বৰ মেধাৰ ভিত্তিতহে প্ৰাৰ্থী বাছনি কৰা হ'ব। বন্ধুসকল, যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলেই নহ'ব বা মেট্ৰিক পাছ কৰিলেই নহ'ব, ইয়াত আপোনালোকৰ মেধাৰ ভিত্তিত যিহেতু নিযুক্তি দিয়া হ'ব, গতিকে আপোনালোকৰ যিমান ওপৰত পাৰ্চেণ্টেজ থাকিব, সিমানে আপোনালোকৰ নিযুক্তি পোৱাটো চান্স আছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰে বা যদি অংগনাবাদী কৰ্মী বা সহায়িকা যদি চাকৰি কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ 60 বছৰ বয়সৰ হোৱাৰ লগে লগে আপোনালোকে চাকৰিৰ পৰা অব্যাহতি দিব লাগিব বা অব্যাহতি অফিচৰ ফালৰ দিয়া হ'ব। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ কি প্ৰমাণপত্ৰ আপোনালোকে গাঁঠি দিব লাগিব বা জমা দিব লাগিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে মেট্ৰিকুলেশ্যনৰ চাৰ্টিফিকেট এণ্ড আপোনালোকৰ মাৰ্কশ্বিটখন জমা দিব লাগিব। লগতে আপোনালোকৰ আবেদনকাৰীয়ে আবেদন কৰাৰ সময়ত বসবাস কৰি থকা অঞ্চলৰ প্ৰমাণপত্ৰ আপোনালোকে দাখিল কৰিব লাগিব। যিহেতু আপোনালোকে গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ এখন লৈ আপোনালোকে দাখিল কৰিব পাৰিব। লগতে বন্ধুসকল, ইয়াত আবেদনকাৰী বয়সৰ প্ৰমাণপত্ৰ আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, তেতিয়াহ'লে মেট্ৰিকৰ এডমিটখনে আপোনালোকে আবেদনৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে দিব পাৰিব। লগতে চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্য সম্পৰ্ক প্ৰমাণপত্ৰ, যদি আপোনালোকে মেডিকেলি যদি ফিট থাকে, তেতিয়াহ'লে আপোনালোকে মেডিকেল চাৰ্টিফিকেট এখন লৈ যাব লাগিব। লগতে আপোনালোকৰ জাতিগত প্ৰমাণপত্ৰ, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন থাকিব লাগিব। আধাৰ কাৰ্ডখন আপোনালোকে ফটোষ্টেট কৰি নিব লাগিব বা জেৰক্স কপি লৈ যাব লাগিব। তলত দিয়া কাৰণসমূহৰ কাৰণে কোনো আবেদনকাৰীৰ প্ৰাৰ্থিত্ব বাতিল হ'ব পাৰে। বন্ধুসকল, যদি আপোনালোকে প্ৰাৰ্থীৰ মানসিক অৱস্থা যদি সুস্থিৰ নহয়, যদি আপোনালোকে মেণ্টেলি যদি কাম নকৰে, তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিও লাভ নাই, আপোনালোকৰ আবেদন নাকচ কৰা হ'ব। লগতে বন্ধুসকল, ভগ্ন স্বাস্থ্য বা জটিল ৰোগত যদি আক্ৰান্ত হৈ আছে, যদি আপোনালোকৰ কেঞ্চাৰ বা তেনেকুৱা জটিল ৰোগ যদি আপোনালোকৰ আক্ৰান্ত হৈ আছে, তেতিয়াও আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব। লগতে বিদ্যালয় অথবা মহাবিদ্যালয়ত পঢ়ি থকা নিয়মীয়া ছাত্ৰী, যদি আপোনালোকে ষ্টুডেণ্ট হয় বা যদি আপোনালোকে এতিয়ালৈকে গ্ৰেজুৱেশ্যন বা
পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব লগতে আদালতত ফৌজদাৰী গোচৰ চলি থকা আবেদনকাৰী যদি আপোনালোকৰ আবেদনকাৰীয়ে কোনো কৰ্ডত আপোনালোকৰ গোচৰ চলি আছে বা যদি আপোনালোকৰ কেছ চলি আছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব নোৱাৰিব বন্ধুসকল সেইখিনিয়ে হৈছে আপোনালোকৰ ইলিজিবিলিটি যদি আপোনালোকৰ সেইখিনি ইলিজিবিলিটি থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে আপোনালোকে খালী হোৱা পদসমূহৰ তালিকাখিনি আপোনালোকে সম্পূৰ্ণদৰে চাব পাৰিব তাৰ কাৰণে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে কোন কোন ঠাইত আপোনালোকৰ কিমান লগতে কোনটো পদৰ খালী হৈছে সেই গোটেইখিনি আপোনালোকে তথ্য জানিব পাৰিব তাৰ কাৰণে হোৱাটছআপত আপোনালোকে জইন কৰি হোৱাটছআপত গোটেইখিনি ডিটেইল চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে ধন্যবাদ